নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এজোপা তুলসী উদ্ভিদৰ পৰা কেনেসমূহ সংকেত পাব পাৰি সেই বিষয়ে চমুকৈ আলোচনা কৰিম। আপোনাৰো ঘৰত হয়তো নিশ্চয়কৈ এজোপা তুলসীৰ গছ আছেই, আৰু যদিহে আপোনাৰ ঘৰতো তুলসীৰ গছ আছে তেনেহ'লে আপুনিও এনেধৰণৰ সংকেতসমূহ নিশ্চয়কৈ পাব পাৰে। তুলসীক হিন্দু ধৰ্মত পবিত্ৰ উদ্ভিদ বুলি মনা হয় যে তুলসী উদ্ভিদ যদিহে ঘৰত থাকে তেনেহ'লে ঋণাত্মক উৰ্জাৰ সঞ্চাৰ হয়, লগতে মা লক্ষ্মীৰ কৃপা সদায়ে বৰ্তি থাকে। জ্যোতিষশাস্ত্ৰ অনুসৰি তুলসী উদ্ভিদৰ পৰা কিছুমান বিশেষ সংকেতক ধন লাভৰ লগত জড়িত বুলিও কোৱা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি যদিহে তুলসীৰ উদ্ভিদজোপা সেউজীয়া আৰু সুস্বাস্থ্য হয় তেনেহ'লে এয়া এক অত্যন্ত শুভ সংকেত। ইয়াৰ দ্বাৰা আপুনি এটাই জানিব পাৰিব যে আপোনাৰ ঘৰত ধনাত্মক উৰ্জা আছে আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত বৰ্তি আছে। তুলসীজোপাত যদিহে নতুন পাত আহে আৰু যদিহে নতুনকৈ আপোনাৰ তুলসীজোপা ধুনীয়াকৈ পাহি মেলি উঠিছে তেনেহ'লে এয়া ধন লাভৰ সংকেত বুলি মনা যায়। আৰু এয়া দৰ্শায় যে আপোনাৰ জীৱনলৈ নতুন কিবা আৰম্ভণি হ'ব। তুলসী উদ্ভিদৰ ওচৰত যদিহে সৰু সৰু তুলসীৰ পুলি ওলায় তেনেহ'লে এয়া বহুত বেছি শুভ বুলি মনা যায়। এয়া সংকেত দিয়ে যে আপোনাৰ জীৱনত ধন বৃদ্ধি হ'ব আৰু নতুন কিবা সুযোগ আহিব। তুলসী উদ্ভিদত ফুল অহাটো এটা শুভ সংকেত বুলি মনা যায়, আৰু তুলসী গছত ফুল অহাই এয়াই দৰ্শায় যে আপোনাৰ জীৱনলৈ খুব সোনকালে সুখ আহিব আৰু আপোনাৰ মনৰ কামনাও পূৰ্ণ হ'ব। বন্ধু-বান্ধৱীসকল, এইকেইটাই আছিল আপুনি আপোনাৰ তুলসী গছজোপাৰ পৰা পোৱা কেইটামান বিশেষ সংকেত। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি যথেষ্টখিনি উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।